হেল্ল' বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক নমস্কাৰ। মই ধন ভাই। মই আহিছিলোঁ আজি মেঘালয় চচলজাৰ খাৰখুটাৰ পৰা মোটামুটি 5 কিলো 4 কিলোমিটাৰ ভিতৰত এইটো গাহৰি চাব আহিছিলোঁ। এই গাহৰিটো তেওঁলোকক লাগে 17,000। এইটো হাইয়েষ্ট হ'ব 45। 17,000টো মই দিব নোৱাৰিম, মই 15,000 দিছিলোঁ। এইটো হ'ল মানে হেৰিটো চচলজাৰ ঠিক ৰাস্তাৰ কাষতে ঘৰে এওঁলোকৰ। আৰু গাহৰিটো হ'ল এইটো, আৰু ওচৰতে পানী টেংকি আছে। এইটো মানে পানী টেংকি কাষতে আছে। এইটো এওঁলোকৰ ঘৰ, ইফালে আছে এওঁলোকৰ ঘৰ। এওঁলোকে তাৰমানে গাহৰি দানা এতিয়া বইল কৰে। এইটো হ'ল গাহৰি দানা, কচু কিবা কিবি। আৰু আজি আছিল শিক্ষক দিৱস, মানে এওঁলোকে স্কুলত অলপ এনজয় কৰি কিনে এই বক্সবিলাক মানে লৈ আহিছে। এওঁলোকে বক্সবিলাক মানে ৰিটাৰ্ণ লৈ আহিল স্কুলৰ পৰা। এইটো গৈ আছে। এইটো হ'ল মেঘালয় চচলজাৰ। এইটো মেইন ৰাস্তাৰ কাষতে এওঁলোকৰ ঘৰ। বাই বাই মুনু, বাই 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 দে সোমাই দে। আৰু তেতিয়া যে বক্সবিলাক লৈ গ'ল, এইখন স্কুলৰ পৰা লৈ গ'ল। মানে আজিতো আপোনালোকে জানে আজি শিক্ষক দিৱসৰ কাৰণে এওঁলোকে পূৰা ইয়াতে বহি আছে। আপোনালোকে দেখাই পাইছে স্ক্ৰীণত ধুনীয়াকৈ সকলো। এইটো মেঘালয়ত মানে অলপ মিলিজুলি ভালকৈ থাকেতো সকলোৱে। ধুনীয়াকৈ এওঁলোকে বহি আছে, মানে জাগাই বহি আছে, কোনো কি নাই। আৰু এইফালে মানুহ ধুনীয়াকৈ চলি আছে, খোজকাঢ়ি আছে। এইবিলাক সকলো মানে কিছুমান চাহ জলপান কৰি আছে, আৰু কিছুমানে কিবা কিবি গল্প চল্প কৰি আছে, যিহেতু আজি টিচাৰ্ছ ডে আছিল। এইটোৱে মানে। আৰু আমাৰ জংহতে স্কুলৰ পৰা আহিল, এওঁলোকৰ হয়তো আৰু টিউশ্যন আছে। কিন্তু এটা কথা, ৰাস্তাত এওঁলোকে ইমান ধুনীয়াকৈ কিছু বস্তু যে গাছবিলাক চাফ চিকুণতাৰে ৰাখে, এইটোৰ কাৰণে খুবেই পচন্দ লগা আৰু ভাল লাগে। এটা কথা মই ভালকৈ এওঁলোকৰ বুজি পাওঁ, এই যে খেতি পথাৰত মানে এওঁলোকে এনেকুৱা নিচিনা চাফ চিকুণতাৰে ৰাখে, মানে এটা যাতে বন নাথাকে। বনৰ কাৰণে এওঁলোকে বহুত কষ্ট কৰি হাজিৰা বা নিজেও কৰে, ঠিক তেনেকুৱা নিচিনাকৈ চাফা চুফাকৈ ৰাখে। চাওকচোন, মাজত কিন্তু এটা বন বোলা বস্তু নাই। ইফালে আছে, কিন্তু বন বোলা বস্তুৱেই নাই। মানে ইমান চাফ চিকুণতাৰে ৰাখে, মানে এনেকুৱা নিচিনা চাফ চিকুণতা কৰিলে হেৰিও পোৱা যায়, ফলো পোৱা যায়। এইটোৰ কাৰণে তেওঁলোকে ধুনীয়াকৈ ৰাখে। আৰু এইটো হ'ল চচলজাৰৰ ৰাস্তা, মই আপোনালোকক দেখুৱাইছোঁ। এইটো হ'ল চচলজাৰৰ ৰাস্তা। এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ। অলপ পিছত খাৰখুটা পাম। খাৰখুটাৰ পৰা কিমান দূৰ এইটো মই জনা নাছিলোঁ। পিছত তেওঁলোকক সুধি পাইছোঁ, 4 কিলোমিটাৰমান বা 3 কিলোমিটাৰ তেনেকুৱা নিচিনাই হ'ব। আৰু গাহৰিটো বন্দবস্ত নহ'ল, তেওঁলোকক বোলে কোনোবাই 16,000 দিছে। মোৰ হিচাপত নিমিলে। খেতি পথাৰ কিন্তু ধুনীয়াকৈ চাফ চিকুণতাৰে ৰাখে দেই। আৰু এইবিলাক হ'ল পথাৰ, লগতে পাহাৰখন লাগা, ইফালে ৰাস্তা, গাড়ী আহি আছে। আপোনালোককতো দেখুৱাইছে, আৰু চাওক, মানে পথাৰত বোন এনেকুৱা নিচিনাকৈ এওঁলোকে চাফা কৰে, ইমান ধুনীয়া চিকচিকা লাগে। আৰু কাষতে সিদিটো এইটো হ'ল ব্ৰিজ, একদম মানে ক'ব ভাষা নাই। আৰু এও ধুনীয়াকৈ ইয়াত ডঙৰ পাৰবিলাক চাফা কৰি আছে। একদম চাব লগা ঠাই, আৰু এইবিলাক সেউজীয়া পৰিৱেশ ধুনীয়া। তেনেকুৱা নিচিনা ঠাই মানে আহি পালে নিজকে ভাল লাগে। মানে গাড়ীটো চলাচল ঠিকে থাকে মেঘালয়ত গাড়ীৰ হেৰিটো আছে বহু। এও ধুনীয়াকৈ চাফা কৰি আছে দেই ডঙৰ পাৰবিলাক। মানে এইটো চচলজাৰ। আৰু এইটো হ'ল মানে পাহাৰৰ নদী। ইয়াৰ যিকোনো ব্ৰিজ বহুত ওখ হয়। আপোনালোকে চাওকচোন, এতিয়া 3.5 ফুট 3-4 ফুট মানে
মাটি উঠালিও হয়তো পাকা ৰাস্তাৰ পৰা এইটো সমান নহ'ব। আৰু কাষতে মোৰ পিছৰ ফালে আছে মানে তেল ডিপু ৰেটটো সুধিব খুজিছিলোঁ, পিছত নুসুধো দে। আৰু আপোনালোকক কৈছিলোঁ মই তেওঁলোকৰ পথাৰবিলাক চাফা কৰে ঠিকে। এই যে মানুহ লগাই দিছে এইফালে চাফা কৰি আছে, মানে এই যে তেওঁলোকে চাফা কৰি আছে। আৰু ইফালে ঠিক এনেকুৱা নিচিনা লোকেশ্যন, ভাল লাগে লোকেশ্যনবিলাক কিছু। আৰু ইফালে হ'ল ৰাস্তা, এইটো হ'ল চচলজাৰ যোৱা ৰাস্তা চিধা। আৰু এইটো কামাণ্ড, এই ৰাস্তাটো ক'ত যায়? এই ৰাস্তাটো ক'ত যাব? মেগামাখম। এইটো যাব মেগামাখম, এইটো ৰাস্তা মেগামাখম। আৰু কিছু দূৰৰ পিছত আমি খাৰখুটা পাম। আৰু মানে এওঁলোকে পূৰা মানে পথাৰত চাফ চিকুণতা কৰি আছে, ধুনীয়াকৈ চাফ চিকুণতা কৰি আছে সেউজীয়া পৰিৱেশৰ মাজত। এইটো হ'ল বিল্ডিং আৰু এইটো হ'ল ৰাস্তা, আৰু এইফালৰ এইটো ৰাস্তা। এটা কি ঘৰৰে না বোলে কিনি আনছা? এটা ঘৰো লোকেল লাই না মূলা লাই শাক। মামি এইবিলাক কিমান কৰি পইচা খাই? মানে এইবিলাক হ'ল গাজা, মানে 50 টকাকৈ ভাত। ইফালে খাৰখুটা ওলাব পাৰে, আৰু ইফালৰ পৰা খাৰখুটা হয়। ইফালে ক'ত যায়? মেগামাখম। মানে এইটো হ'ল চাৰিআলি পইণ্ট। ইফালে খাৰখুটা, ইফালে মেগামাখম, আৰু ইফালে বাক্সাল পৰা যাব পাৰে না, ইফালে দি বাক্সাল পৰা যাব পাৰিব। আৰু বৰ্তমান আমি বহুত দূৰ আহি পালোঁ। আৰু আপোনালোকে চাওক, মেঘটো মোটামুটি পাহাৰতে লাগি আছে। আমাৰ কেমেৰাত আছে মংগুলু ভাই, দুখন দেখোন দেখা পাইছে না, একদম স্পেচিয়েল। আৰু ধানৰ কথাটো আৰু কোৱাই নাযায়, ধানটো একদম পৰিষ্কাৰ, একদম ধুনীয়া চাফা, মানে এওঁলোকে বহুত কষ্ট কৰে দেই। এইফালে চা, ইমান ধুনীয়া এটা পৰিৱেশ, মানে আপোনালোকে চাই থাকক। আৰু ইফালে চা, মানে ইমান সুন্দৰ, ইমান সুন্দৰ যে মানে ক'ব মানে ভাষাই নাই। একদম ধুনীয়া লাগে, সেউজীয়া পৰিৱেশ, একদম সুন্দৰ পৰিৱেশ। আৰু এনেকুৱা নিচিনা পৰিৱেশ বেলেগত যাব নালাগে। মানে আমাৰ ৰংজুলিৰ কাষতে লাগি থকা খাৰখুটা অলপমান ভিতৰত আহিলে মানে এনেকুৱা নিচিনা পৰিৱেশ দেখা পোৱা যায়। একদম সুন্দৰ পৰিৱেশ, আপোনালোকে কেতিয়াবা আহিব আৰু চাব। এইটো হ'ল ৰাজা চিমলা যাব পাৰে। তাৰপিছত এদি আমাৰ ৰংজুলি হৈ অলপ দূৰৰ পিছত আমি ৰংজুলি হৈ ৰুমাৰী হৈ ইফালে ওলাবাৰী যাম। একদম সুন্দৰ পৰিৱেশ, আপোনালোকে আহিব আৰু কেতিয়াবা চাব। আৰু এইখিনিয়ে